2025 চনত তেওঁলোকে ভাৰতত হিন্দু ৰাষ্ট্ৰ কৰিব। মই আপোনালোকক সুধিব খুজিছো, ভাৰতক আপোনালোকে ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰাটো বিচাৰে নেকি? বিচাৰে নেকি? আপোনালোকে হিন্দু ধৰ্মীয় ৰাষ্ট্ৰ বা ইছলামিক ধৰ্মীয় ৰাষ্ট্ৰ কৰাটো বিচাৰে নেকি ভাৰতক? ঠিক আছে, মই বুজিলো যে আপোনালোকে হিন্দু ধৰ্মীয় ৰাষ্ট্ৰ কৰাটো বিচাৰে, কিন্তু ভাৰতত ইছলামিক ৰাষ্ট্ৰ কৰাটো বিচাৰে নেকি? বিচাৰে নেকি? আফগানিস্তান যেনেকৈ ইছলামিক ৰাষ্ট্ৰ, পাকিস্তান যেনেকৈ মুছলমানৰ ৰাষ্ট্ৰ, ভাৰতক আপোনালোকে হিন্দু বা মুছলমানৰ ৰাষ্ট্ৰ কৰিব বিচাৰে নেকি? ভাৰতক আমি গণতান্ত্ৰিক দেশ কৰি ৰাখিব, ভাৰতক আমি ধৰ্মনিৰপেক্ষ দেশ কৰি ৰাখিব খোজো। ভাৰতত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো ইছাই সকলো ধৰ্মৰ মানুহে একেলগে কাম কৰি ৰাখিব খোজো। আৰু এই সকলো ধৰ্মৰ মানুহক ভাগ ভাগ কৰাৰ ঠিকা পোৱা পাৰ্টিটোৰ নাম হ'ল বিজেপি, হয়নে নহয়? আৰু 2 নম্বৰ পাৰ্টিটোৰ নাম হ'ল AIUDF, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIUDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল, হয়নে নহয়? হয়নে নহয়? আমি 2026 চনত অসমৰ ৰাজনীতিৰ পৰা বিজেপি আৰু RSSক ক্ৰমত কঢ়িয়াই দিব খুজিছো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? চৰকাৰ আগতে বিজেপি চৰকাৰৰ শাসনলৈ অহাৰ আগতে 1 কিলো নিমখ নগৰৰ দাম আছিল 3 টকা, হয়নে? এতিয়া 1 কেজি নিমখৰ দাম হ'ল 30 টকা, হয়নে? পেকেট নিমখৰ দাম 30 টকা, হয়নে নহয়? কিমান টকা? 30 টকা, হয়নে নহয়? যদি 3 টকাৰ পৰা 30 টকালৈ দাম বাঢ়িলে, কেই টকা দাম বাঢ়িলে বিজেপিৰ দিনত? 28 টকা। 28 টকা। 10 গুণ দাম বাঢ়িলে বিজেপিৰ দিনত অকল নিমখৰ দাম। মুৰ্গী ডিমৰ দাম আছিলে 2 টকা, এতিয়া মুৰ্গী ডিমৰ দাম কিমান? 8 টকা, হয়নে? 15 টকা। গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা, এটা গেছ চিলিণ্ডাৰ, ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম এতিয়া গৈ 1152 টকা, হয়নে? এইটোকে আচ্ছা দিন বুলি কয় ন? এইটো আচ্ছা দিন নহয় জানো? বিজেপিৰ আচ্ছা দিনটো ভাল লাগিছেনে? মজা ন আচ্ছা দিনটো, হয়নে নহয়? 1 কেজি দাম কিনি খাইছিলো 45 টকা, 1 কেজি মুসুৰ দাইলৰ দাম এতিয়া 110 টকা, হয়নে নহয়? 1 লিটাৰ মিঠাতেল কিনি খাইছিলো 75 পৰা 78, 78 টকাৰ পৰা 78 টকা দামত, এতিয়া 1 লিটাৰ মিঠাতেলৰ দাম কিমান? 200 টকা। কিমান? 200 পৰা 220 টকা, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই কিন্তু বিজেপিক সাপোর্ট দিলোহেঁতেন যদি কেবল হিন্দু মানবীয়তার কারণে কম দামত বস্তু দিলে। হয়তো হিন্দু মানুষ জানে না, হয়তো হিন্দু মানুষ মুখ যদি কম দামত যদি গ্যাস সিলিন্ডার দিলে তেতিয়াহ'লে মই লোকেল হিন্দু ৰাষ্ট্ৰ লাগে। মোক যদি পেট্ৰল কম দামত দিলেহেঁতেন, মোক যদি ডিজেল কম দামত দিলেহেঁতেন আৰু মুছলমানক জীৱন দামত দিয়ে দিলে, এইটো যদি ক'লেহেঁতেন তেতিয়াহ'লে মই ক'লো ঠিক আছে। কিন্তু ধৰ্মৰ কথা কোৱা কোনো দলে কেতিয়াও মূল্য বৃদ্ধি ৰোধ নকৰে। যি দলে ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰে তেওঁলোকৰ মূল নীতি হ'ল দেশৰ সম্পত্তি বিক্ৰী কৰি দিয়া। হয় না? আমাৰ ঘৰলৈ এয়াৰপৰ্টত বিক্ৰী কৰিছে, জানে না? আমাৰ গুৱাহাটী বিমানবন্দৰটো যে বিক্ৰী কৰি দিলে জানেনে না? আগতে দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলৈ, গুৱাহাটীৰ পৰা দিল্লীলৈ যাবলৈ বিমানত যিমান খৰচ হৈছিলে আদানী বাবু অহাৰ পাছত এতিয়া খৰচ বাঢ়িল, জানেনে না? বিজেপি চৰকাৰে ৰেল বিক্ৰী কৰিছে, ৰেল আলি বিক্ৰী কৰিছে, ৰেল ষ্টেচন বিক্ৰী কৰিছে,
ভিতৰত তেওঁলোকে বনাইছে কেৱল আৰু কেৱল কোটি কোটি ৰাস্তা হয় হয়নে নহয় হয়নে নহয় হয়নে নহয় মুছলমানক যিকোনোৰ দিছে মূল্য বৃদ্ধি একেটামাৰ হিন্দুকো দিছে মূল্য বৃদ্ধি দিছে নে নাই কিন্তু মোকে বহুত হিন্দু ভাল আৰু বদৰুদ্দিন আজমল চাহাবেও মুখেৰে বহুত মুছলমানক ভাল হয় নে আপোনালোকক বদৰুদ্দিন আজমল চাহাবে কি কি দিলে তেওঁলোকে এমপি হিচাপে আপোনালোকক বদৰুদ্দিন আজমল চাহাবে তেওঁলোকে কি কি দিলে কি কি পালে আপোনালোকে বদৰুদ্দিন আজমল এমপি হিচাপে আপোনালোকে কি কি পালে মই শুনি আছো বোলে বদৰুদ্দিন আজমল চাহাবে ডাঙৰ ডাঙৰ মেডিকেল কলেজ বনাইছে প্ৰাইভেট বদৰুদ্দিন আজমল চাহাবে প্ৰাইভেট মেডিকেল কলেজ বনাইছে আপোনালোকৰ ইয়াত মানকাছাৰত বদৰুদ্দিন আজমল চাহাবৰ মেডিকেল কলেজ আছে নেকি আছে নে নাই মেডিকেল কলেজ ক'ত বনাইছে মেডিকেল কলেজ ক'ত বনাইছে পেপাৰটো ভাল লাগিছে নে একে হয়নে মোদীৰ নিচিনা পেপাৰটো একে হয়নে নহয় হয়নে নহয় মই শুনি আছো বোলে বদৰুদ্দিন আজমল চাহাবে আৰু কেইটামান কাম কৰিছে মই শুনিছো বোলে দুখীয়া মানুহবিলাকক বদৰুদ্দিন আজমল চাহাবে 3 দিন বেটেৰী ৰিক্সা দিলে আপোনালোকৰ ইয়াত মানকাছাৰত কিমান মানুহে বদৰুদ্দিন আজমল চাহাবৰ পৰা পিলিবা বেটেৰী ৰিক্সা কিমান পাইছে নোপোৱাবিলাকে হাত দাঙিব নালাগে পোৱাবিলাকে হাত কিমান মানুহে বদৰুদ্দিন আজমল চাহাবৰ পৰা আপোনালোকে বেটেৰী ৰিক্সা বা পিলিবা টমটম পাইছে কিমানে পাইছে বদৰুদ্দিন আজমল চাহাবে টমটম ক'ত দিলাইছে ভোট লৈছে ক'ত ভাল লাগিছে নে বুজি পাইছে নে কথাটো বুজি পাইছে নে পাইছে মই শুনি আছো বদৰুদ্দিন আজমল চাহাবে বোলে ছুপাৰ 40 বনাইছে ছুপাৰ 40 চব মানুহবিলাকক বোলে একদম পঢ়া শুনা কৰোৱাই কাৰোবাক IAS অফিচাৰ দিছে কাৰোবাক DC দিছে কাৰোবাক SP দিছে কাৰোবাক ডাক্তৰ বনাইছে কাৰোবাক ইঞ্জিনিয়াৰ বনাইছে আপোনালোকৰ ইয়াত কিমান বনাব এটা হোৱা নাই একো হোৱা নাই কিমানজন মানুহে ইয়াত ছুপাৰ 40ত নাম বঢ়াই কিমান ডেকা ল'ৰাই ইয়াত চাকৰি পালে এটা পোৱা নাই ছুপাৰ 40ত নাম লগাই কিমানে ইয়াত চাকৰি পালে কিমানে পালে ছুপাৰ 40 ক'ত কৰিছে ভোট লৈছে ক'ত भाई बैठ के दूसरा भाई बैठ के মই শুনিছো বোলে বদৰুদ্দিন আজমল চাহাবে ঈদৰ সময়ত ইয়াৰ AIDF লিডাৰবিলাকৰ ওচৰলৈ বৰ ধুনীয়া ধুনীয়া খেলিব হয় নেকি মই শুনিছো যে অকল 3টা বস্তুৱে বদৰুদ্দিন আজমল চাহাবে দিয়ে এটা হ'ল ঈদৰ সময়ত খেজুৰ 2 নম্বৰ বানপানী হ'লে মানুহে হুলস্থুল কৰিলে আধা লিটাৰ ঠাণ্ডা পানী হয়নে আৰু 3 নম্বৰ ইলেকশ্যনৰ সময়ত বোলে আপোনালোক তিনিটা বস্তু দিয়ে বুলি শুনিছো হয় নেকি ইয়াকে কয় হয়নে
কিমান সুন্দৰ বছৰ এনে ভোট পাইছে নেকি কোন নিদিয়াকে ভোট পাইছে বুলি ভাবিছে কিমান কষ্ট হৈছে কোন দিওঁতে হয়নে নহয় হয়নে নহয় হয়নে নহয় হয়নে নহয় আৰু এটা বস্তু আছে আপুনি ধৰিব পাৰিছে নাই মই যদি ধেমালি কৰি কৈ আছো কথাখিনি বুজি আছে নে না 3 দিনৰ আগত বৰদলৈ নাথগোহাঁই সাহেবে ক'লে যে এইবাৰ মোক MP জিকাই দিয়া মই অসমত 420খন মাদ্ৰাছা খুলি দিম শুনিছেনে কথাটো খবৰটো পাইছেনে টিভিত পাইছেনে নাই আপোনালোকে সঁচাকৈ আপোনালোকে মাদ্ৰাছা খুলিবৰ কাৰণে তেখেতক MP বনাই আছে নেকি মাদ্ৰাছা খুলিবলৈ কৈছে নেকি আপোনালোকে যদি খুলিবলৈ কোৱা নাই তেতিয়াহ'লে কেলে 420খন মাদ্ৰাছা খুলিম বুলি কৈছে কিয় মইতো শুনি আছো যে ইয়াতে বৰদলৈ নাথগোহাঁই সাহেবে যোৱা 15 বছৰত এখন মাদ্ৰাছা বনালে বৰদলৈ নাথগোহাঁই সাহেবে ইয়াত MP কৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াত বোলে বহুত মাদ্ৰাছা ভাঙি দিয়ে ইলেকশ্যনৰ সময়ত 420খন মাদ্ৰাছা কেলে বন্ধ কৰি দিছে কেলে আরে পলিটিক্সটো যদি বুজি নাপায় সদায় আমাক এনেকে খাই থাকিব পলিটিচিয়ানকেইটা বুজি পাইছেনে না তাৰমানে যদি মাদ্ৰাছা 420খন বনাম বুলি কয় আমাৰ বিৰোধীসকলৰ মানুহৰ মাথাটো গৰম উঠি যাব মুছলমানৰ বস্তু হয়নে গুৱাহাটী মানুহৰ খং উঠিবলৈ নাই হিন্দু মানুহৰ খং উঠিবলৈ নাই খং উঠিলে হিন্দু মানুহে ভোটটো ক'ত মাৰিব ক'ত মাৰিব ক'ত মাৰিব কেনেকুৱা দেখিছে বেপাৰটো 2021 চনৰ আগত 2021 চনৰ নিৰ্বাচনৰ অৱসৰত বৰদলৈ নাথগোহাঁই সাহেবৰ পুতে তেখেতে কৈছিলে বোলে এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব কৈছিলে নে আপুনি পাহৰিছে চাগে পাহৰিছে নেকি কৈছিলে নে নাই কি বুলি কৈছে 2021 চনৰ নিৰ্বাচনত কৈছিলে যে এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব কৈছিলে নে তাৰমানে মুছলমানৰ চৰকাৰ মিয়াৰ চৰকাৰ হ'ব বুলি কৈছে হয়নে হলনে নাই হলনে নাই মুছলমানৰ চৰকাৰ অসমত কেতিয়াবা মিয়াৰ চৰকাৰ মুছলমানৰ চৰকাৰ হ'ব নেকি কেতিয়াবা হ'ব নেকি কেতিয়াবা অসমত 126 জন MLA আছে হয়নে 126 জনৰ ভিতৰত আগতে মুছলমান মানুহে 34 জনক জিকাব পাৰে হিমন্তই সমষ্টিবিলাক কাটকুট কৰি এতিয়া মুছলমানৰ কাৰণে অকল 22টা সমষ্টি হ'ব আছিলে কেইটা 34 এতিয়া হ'ল কেইটা আছিলে কেইটা ইমান দিনামান কাৰণে আপোনালোকৰ বৰদলৈ আপোনালোক ভেদা আপোনালোকৰ নিজৰ ৰাজনৈতিক অধিকাৰৰ কথা কৈ থাকে আপোনালোকে বুজি পোৱা নাই ন মই কৈ আছো মুছলমান মানুহবিলাকৰ ৰাজনৈতিক অধিকাৰ সংখ্যালঘু মানুহবিলাকৰ ৰাজনৈতিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ ৰাজনৈতিক অধিকাৰ হৰণ কৰিছে আপোনালোকৰ মনত আছেনে নাই 34টা আপোনালোকৰ সমষ্টি আছিলে হয়নে নহয় তাৰপৰা এতিয়া আপোনালোকৰ সমষ্টি জিকিব পৰা সমষ্টি কৰি দিলে 22টা এতিয়া ধুবুৰীত আছিলে 18 লাখ ভোট আপোনালোকৰ ইয়াত কৰি দিলে 29 লাখ ভোট কেলে কৰিলে এইটো মুছলমানৰ গোদাম বনাই দিছে বৰপেটাৰ যাতে মুছলমানখিনি কাটি আনিব পাৰে আৰু বৰপেটাৰ যাতে হিন্দু মানুহ জিকিব পাৰে